নমস্কাৰ। এই ভিডিঅ'টো বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি জানো যে আপোনাৰ মান সন্মান লাজ চৰম বোলা বস্তু একো নাই, কাৰণ আপুনি মঞ্চৰ পৰা ভাষণ দিয়া নাছিলে জানো যে 2021 চনৰ পিছত আপুনি ৰাজনীতি থকা বা ৰাজনীতি কৰা কোনো প্ৰশ্ন নুঠে, কিন্তু বৰ্তমান সময়তো আপুনি ক্ষমতাৰ লোভত আপুনি চটপটাই থকা নাই জানো? আপুনি কোৱা নাছিলে জানো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এদিন ঠেলাৱালা ৰিক্সাৱালাৰে চলাব, কিন্তু বৰ্তমান সময়ত আপুনি তেখেতক মাতি আনি তেখেতৰ আঁঠুলৈকে হালি পিনে নমন নকৰে জানো? আপুনি কোৱা নাছিলে জানো যে গুজৰাটৰ পানীৰ বাপেৰে মুছলমানৰ তেজ বয়, আমি ইয়াতে অসমত তেনেকুৱা সাম্প্ৰদায়িক ৰাজনীতি হ'বলৈ নিদিওঁ, কিন্তু বৰ্তমান সময়ত আপুনি বাৰে বাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াক মাতি আনি কিনে আপুনি ৰাজনীতি নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ বাধ্য হোৱা নাই জানো? তো সেই হিচাপে তেনেকুৱা উদাহৰণ বহুত আছে। আমি জানো যে আপোনাৰ মান সন্মান লাজ চৰম বোলা একো বস্তু নাই, কিন্তু আপোনাৰ যোনটো পদ, আপুনি যোনটো পদত অসমত বৰ্তমান বিৰাজমান আছে, আপোনাৰ যোনখন আসন, মুখ্যমন্ত্ৰীৰ আসনখনৰ সন্মান আছে, সেইখনৰ মৰ্যাদা আছে, আপুনি সেই আসনখনৰ মৰ্যাদাটো কেতিয়াও লঘু কৰি নাথাকিব। বাৰে বাৰে আপুনি সেই আসনখনৰ মৰ্যাদা, সেই আসনখনৰ সন্মানটো বাৰে বাৰে খেদাই নাথাকিব, কাৰণ আমি অসমীয়া হিচাপে লাজ পাওঁ। আপুনি সেই ফেচবুকৰ ফেক একাউণ্টকেইটাৰ দৰে কিবা এটা কাৰণত, যিকোনো কিবা এটা কাৰণত যেতিয়া মানুহ এজনক আপুনি ঢুকি নাপায়, তেতিয়া আপুনি হতাশ হৈ পিনে আপুনি তেখেতসকলৰ ঘৰৰ মানুহক টানি আনে। আপুনি সেইটো গৌৰৱ গগৈৰ পৰিয়ালকে হওক বা আজি সিদিনা আহা কুংকি চৌধুৰী নামৰ ছোৱালীজনীক, সৰু ছোৱালীজনীক আপুনি মাকক লৈ কিনে আজি তুচ্ছ তাচ্ছিল্য কৰি কিনে কৈছে। আপুনি যদি আপুনি ইমান পৰিপক্ক, ইমান ভাল ৰাজনীতিবিদ, আপুনি যদি আপোনাৰ প্ৰাৰ্থীৰ ওপৰত আপোনালোকে যাক টিকট দিছে, বিজয় গুপ্তাৰ ওপৰত যদি আপোনালোকৰ ইমানে বিশ্বাস আছে, তেনেহ'লে আপুনি তেখেতৰ গুণ গাওক, তেখেতে কিয় যোগ্য সেইটো কওক, কিন্তু তেখেতৰ সেইটো নকৰি আপুনি বাৰে বাৰে যিকোনো কাৰণতে আপুনি সেই ফেচবুকৰ ফেক একাউণ্টকেইটাৰ দৰে মান সন্মান নোহোৱা, লাজ চৰম নোহোৱা এজন ব্যক্তিৰ দৰে, এইটোতো আপোনাৰ নাই আমি জানো, কিন্তু আপুনি যিটো আসনত আছে, যিটো আপোনাৰ পদ, সেই পদটোৰ এটা মৰ্যাদা আছে। আপুনি বাৰে বাৰে সেই ফেচবুকৰ ফেক একাউণ্টকেইটা আপোনালোকৰ যিটো IT চেলে কৰে, তেনেকুৱা কামবোৰ আপুনি কৰি নাথাকিব। আপুনি আমাৰ মান সন্মানটো আপুনি ৰাখক, কাৰণ আমি মুখ্যমন্ত্ৰী হিচাপে আমাৰ মুখ্যমন্ত্ৰীজনে ইমান তুচ্ছ আছিলে, ইমান সূক্ষ্ম কথা, ইমান তুচ্ছ কথা কৈ বুলি আমি লাজ পাওঁ। আপুনি বাৰে বাৰে যিকোনো এটা বিৰোধী প্ৰাৰ্থীৰ কিবা কথা ক'ব লগা হ'লে আপুনি তেখেতসকলৰ পৰিয়ালক টানি আনে। গৌৰৱ গগৈৰ ল'ৰা ছোৱালী অমুক হ'ল, গৌৰৱ গগৈৰ পত্নী অমুক হ'ল, আজি সেই সৌদিনা ৰাজনীতিত সোমোৱা কুংকি চৌধুৰী এতিয়ালৈকে নিৰ্বাচন হোৱাই নাই, জিকা নিজিকা কথা পিছত আপুনি ইমানে হঠাৎ হৈছে যে তেখেতৰ মাতৃক আপুনি টানি আনিছে। আপুনি সেইবিলাক পৰিয়ালক টানি আনি কেনে এইবিলাক তুচ্ছ তাচ্ছিল্য কথা কিয় কয়? আপুনি কওক যে কিয় কুংকি চৌধুৰী যোগ্য নহয় আৰু কিয় বিজয় গুপ্তা যোগ্য হয়, আপুনি সেইটো কথা কওক। আপুনি ইমান হঠাৎ কিয় হৈছে? আপুনিতো পৰিপক্ক, আপুনি যিটো প্ৰাৰ্থীক আপোনালোকে টিকট দিছে, তেখেতৰ ওপৰত আপোনালোকৰ বিশ্বাস নাই নেকি? আপোনাৰ লাজ চৰম নহ'ল বুলি আপোনাৰ যোনটো পদৰ মৰ্যাদা, যি আসনৰ যিটো মান সন্মান, সেইটো আপুনি ৰাখক। তেনেকুৱা আপুনি যেনেকৈ বেলেগৰ পৰিয়ালক টানি আনে, আপোনাৰ পৰিয়ালৰ ওপৰতো অভিযোগ আছে, আপোনাৰ পত্নীৰ ওপৰত, আপোনাৰ ওপৰত হাজাৰ বিঘা মাটিৰ কেলেংকাৰীৰ অভিযোগ আছে, আপুনিতো সেইটো নস্যাৎ কৰিব পৰা নাই। আপুনি সেইটো নস্যাৎ কৰক, আপুনিতো সেইটো কৰিব পৰা নাই। বেলেগে আপোনালোকৰ পৰিয়ালৰ ওপৰত কিবা ক'লে আপোনালোকে মানহানি গোচৰ দিয়ে, কিন্তু আপুনি বাৰে বাৰে ইমান ডাঙৰ পদত থাকি, ইমান ডাঙৰ পৰিপক্ক ৰাজনীতিবিদ এজন হয়, সিদিনা অহা সৰু ছোৱালীজনী আপুনি মাক দেউতাকক টানি আনে, মাকক টানি আনে, কিবা কথা কয়, দেউতাকৰ কথা কয়, কিবা কয়, আপুনি পৰিয়ালক কিয় টানি আনে? ফেচবুকৰ ফেক একাউণ্টকেইটাৰ দৰে আপুনি বাৰে বাৰে কিহৰ কাৰণে মাক দেউতাক, তোৰ মাক অমুক, তোৰ দেউতা অমুক, এনেকৈ পৰা ৰাজনীতি নচলে নহয়। ইমান নিম্ন স্তৰত গুচি গৈছেনে আপোনালোকে? আপোনাৰ মান সন্মান নাই, আমি আগতে ক'লোঁ, আমি জানো আপোনাৰ মান সন্মান নাই, কাৰণ আপোনাৰ কথাৰ কোনো মূল্যই নাই। আপুনি আজি এটা কয়, কালি এটা কয়, আপোনাৰ কথা সময়ে সলনি হৈ থাকে, কিন্তু আপোনাৰ যিটো পদ, আপুনি বৰ্তমান মুখ্যমন্ত্ৰী আসনত নাই, কিন্তু আপুনি আছিলে, হয়তো আপুনি আগন্তুক দিনতো থাকিব, সেইটো আমি জানো। যদি আপুনি এনেকুৱা এটা ভাল পদত আছে, আপুনি মুখ্যমন্ত্ৰী পদত আছে, আপুনি অসমখনৰ মুৰব্বী বুলি ক'লে আমাৰ ভুল নহয়, তো আপুনি সেই পদটোৰ মৰ্যাদা ৰাখক। মান সন্মান যিটো হয় আপোনাৰ নহ'লেও আপুনি আপোনাৰ আসনখনৰ মান সন্মানটো ৰাখক। এনেকুৱা তুচ্ছ তাচ্ছিল্য ৰাজনীতি নকৰিব, এইবিলাক লাজ পাব লাগে আপুনি।